ঠিক আছে মই এই ক'ব খুজিছোঁ যে মোবাইলত আজিকালি কিছুমান গেম ওলাইছে যিবিলাক খেলি ফালে বহুত তীক্ষ্ণ বুদ্ধি হয়, যেনে চেছ খেলিলে মগজুটো শান্ত হয় কিন্তু তীক্ষ্ণ বুদ্ধি হয়। মোবাইলত এনে কিছুমান গেমো আছে যিবিলাক খেলি মানুহে আজিকালি নিজৰ জীৱনলৈ শংকা নোহোৱাই আনিছে। সেইটো নিজৰ ওপৰত কথা। মোবাইলত আছে মই এইটো ক'ব বিচাৰিছোঁ যে এওঁলোকে কৈছিল যে আজিকালি মোবাইলৰ বাহিৰৰ খেলা ধূলাও বন্ধ হৈছে, কিন্তু আমাৰ গাঁৱত বা আমাৰ বিদ্যালয়ৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ গাঁৱতে তাতে খেলে আৰু মোবাইল ফোনৰ দ্বাৰা বহুতে বহুত ধৰণৰ বস্তু বনাইছে, যেনে মৌ বনাইছোঁ বাঁহী কাগজত বস্তু ইত্যাদি। কিন্তু মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰৰ ফলত ছাত্ৰ ছাত্ৰীসকলে এলেহুৱা হোৱাৰ লগতে তেওঁলোকে নিজৰ সমনীয়াৰ লগতো বা সময় ব্যৱহাৰ নকৰা বা উচ্চ কৰা আদিও দেখা গৈছে। মোবাইলে আমাৰ বিপক্ষে বিচাৰ পৰিচালিত কৰিছে, কাৰণ আমি মোবাইলৰ কম সময়ৰ ভিতৰতে আমি অনলাইনত বস্তু অৰ্ডাৰ কৰিব পাৰোঁ, আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ পূৰণ কৰিব পাৰোঁ। আনহাতে মোবাইলৰ জৰিয়তে আমাৰ গাঁৱৰ লুকাই থকা প্ৰতিভাবোৰ বিকাশ হ'বলৈ ধৰিছে, তেওঁলোক ভাইৰেল হ'ব ধৰিছে। আৰু এনে অনলাইনত কিছুমান সামগ্ৰী অনাৰ পৰা আমাক বহুতো লোকে প্ৰবঞ্চনা কৰা দেখা যায় বা আমাক ঠগাই কিনে পইচা লৈ যোৱা দেখা যায় অনলাইনত। আজিকালি সেইটো নিয়ম ওলাইছে যে অনলাইনৰ বস্তু আহিলে যদি প্ৰবঞ্চনা কৰে সেই বস্তুটো সেইটো আৰু অনলাইনৰ জৰিয়তে ব্যৱস্থা লোৱা হৈছে। অধ্যক্ষ মহোদয়, সপক্ষে দলৰ এজন প্ৰাৰ্থীয়ে কৈছে যে আজিকালি বিভিন্ন ধৰণৰ গেমসমূহ খেলি ল'ৰা ছোৱালীবোৰ বিপথে পৰিচালিত হৈছে, কিন্তু তেওঁলোক ইমানো বেছি প্ৰাপ্তবয়স্ক হোৱা নাই যে তেওঁলোকে ইমান বেয়া গেমৰ বিষয়ে তেওঁলোক ধাউতি বাঢ়িব, আৰু কোনো এটা গেম খেলিলে সেই গেমটোৰ বিষয়ে জানিহে তেওঁলোকে খেলাৰ প্ৰতি আগ্ৰহী হ'ব পাৰে, আৰু সেই তেওঁলোকৰ অভিভাৱকে হয়তো এই বিষয়ে যথেষ্ট গুৰুত্ব দিয়ে। গতিকে মই নাভাবোঁ যে শিশুসকলে ছাত্ৰ ছাত্ৰীসকলে ইমান ভয়ানক গেমৰ প্ৰতি ইমান আকৰ্ষিত নহয়, কিন্তু অভিভাৱকসকলে সেইবোৰ কথাত বেছি গুৰুত্ব নিদিয়ে। অধ্যক্ষ মহোদয়, মই অলপতে বিৰোধী দলটোৱে কৈছিল যে কিছুমান গেম খেলিলে ল'ৰা ছোৱালী ধ্বংস হ'বলৈ ধৰে। যেতিয়া ল'ৰা ছোৱালীয়ে হাতৰ পৰা গেমত পইচা হেৰুৱাব তেতিয়া তেওঁলোকে নিজেই গম পাব যে এইখন গেম বেয়া আৰু সেইখন গেম খেলিব নালাগে। বিৰোধী দলে কৈছে যে গাৰ্জেনে বুজাম, মই তেওঁলোকক এটা প্ৰশ্ন কৰোঁ যে তেওঁলোকৰ অভিভাৱক গুৰুত্ব দিয়ে নে, তেওঁলোকে যে মোবাইলত বস্তু তেওঁলোকৰতো গুৰুত্ব দিয়ে, তেওঁলোকেতো নিৰ্দিষ্ট সীমাবদ্ধ তাততো বস্তুটো চাই ন। মোৰ আগৰ প্ৰাৰ্থীজনে কোৱা মতে খেলাত পইচা দিয়ে তেওঁলোকে নিজৰ হ'ব, কিন্তু কিছুমান মানুহৰ এনেকুৱা এটা নিচা লাগি যায় তেওঁলোকে নিজৰ সম্পত্তি টকা পইচা গৈ থাকিলে সেই গেমটো এৰিবলৈ কোনো অধ্যক্ষ মহোদয়, মই এটা কথাই ক'ব বিচাৰোঁ যে সেইটো প্ৰাপ্তবয়স্ক লোকৰ কাম, কাৰণ এইটো আমি ছাত্ৰ অৱস্থাত আছোঁ, এইটো আমি প্ৰাপ্তবয়স্ক হোৱা নাই। অধ্যক্ষ মহোদয়, প্ৰাপ্তবয়স্ক লোকে জানে কোনটো ভাল বা কোনটো বেয়া, কিন্তু কণ শিক্ষাৰ্থীসকলে নাজানে কোন ভাল বা কোনটো বেয়া, সেইকাৰণে আগবাঢ়ি গৈছে। কিছুমান ছাত্ৰ ছাত্ৰী হয়তো কোনটো ভাল কোনটো বেয়া জানে, কিন্তু প্ৰাপ্তবয়স্কই হয়তো নাজানিব পাৰে। আমাৰ দেশত বহু সংখ্যক লোকে ভাল বেয়া কোনো বুজি নাপায়, সেইকাৰণে তেওঁলোকে বিপথে পৰিচালিত হৈছে। তেওঁলোকৰ অধ্যক্ষ মহোদয়, যিহেতু বিষয়টোত আছে ছাত্ৰ ছাত্ৰীসকল বিপথে পৰিচালিত হৈছে, কিন্তু আজিকালি আমাৰ স্কুলবোৰ ইমানে আধুনিক হৈ পৰিছে, ইমানে উন্নতিৰ দিশে আগবাঢ়ি গৈছে যে আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে এই বিষয়ে আমাক সদায় ক্লাছত কৈয়ে থাকে, আৰু মোবাইলৰ ব্যৱহাৰে যদি আমাক বিপথে পৰিচালিত কৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ স্কুলত হয়তো আজি অনলাইন ক্লাছৰ সুবিধাটো নাহিলহেঁতেন। অনলাইন ক্লাছৰ পৰা আমি যথেষ্ট আমাক শিক্ষা দিয়া হয়, স্পকেন ইংলিছ সদায়, কিন্তু সেই শিক্ষাটো আমি ছাৰ বাইদেউসকলৰ বাটতে বঢ়াই লওঁ। কিছুমান শিক্ষাৰ্থীসকল এনেকুৱা আছে যিসকলে মাক দেউতাকৰ পৰা লুকাই সেনেকুৱা কাম কৰিবলৈ আগবাঢ়ি যায়। অধ্যক্ষ মহোদয়, মই এটা কথা ক'বলৈ বিচাৰিছোঁ, যেতিয়া লকডাউন হৈছে তেতিয়া লকডাউনত 2 বছৰ বন্ধ বা 3 বছৰ বন্ধ আছে, তেতিয়া মোবাইল নহ'লে আমি কেনেকৈ সেই যিখিনি শিকিছোঁ সেইখিনি কেনেকৈ শিকিব পাৰিলোঁ? অধ্যক্ষ মহোদয়, কৰোণা বছৰৰ মূৰে আহি থাকে, তেতিয়া এনেকুৱা মোবাইলত অনলাইন ক্লাছ হৈছিল নেকি? প্ৰশ্ন কৰিব। এইটো হৈছে বিজ্ঞানৰ মোবাইল এটা অতি গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হৈছে বিজ্ঞানৰ যুগত যিহেতু মোবাইলটো আৱিষ্কাৰ হৈছে, যিহেতু আমি মোবাইলৰ পৰাই শিক্ষা লাভ কৰিব পাৰিম। অধ্যক্ষ মহোদয়, মই এটা প্ৰশ্ন কৰিবলৈ ওলাইছোঁ যে যদি মোবাইলটো থকাৰ পিছতো আমি যিখিনি শিকিছোঁ সেইখিনি শিকিব নোৱাৰোঁ, তেতিয়াহ'লে তাৰ বিপথে পৰিচালিত নহ'ব বুলি মই নাভাবোঁ। মোবাইলটো আছে হয়, থাকিলেও বুলিয়ে আমি যিকোনো বেয়া কৰ্ম কৰিব নোৱাৰোঁ। মোবাইলটো থাকিলে নহয়, আৰু মোবাইলৰ পৰা এনেকুৱা নহয় যে
অৱস্থাত থকা মাকসকলে অত্যাধিক মোবাইল চোৱাৰ পিছত তেওঁলোকৰ সন্তানটোৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত কোনো খবৰ নাপায় কণা বা বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ জন্ম হ'ব পাৰে। মোবাইল ছাত্ৰ ছাত্ৰীৰ বিষয়ে কোৱা হৈছে এতিয়া, গতিকে ইয়াত কোনো মাতৃৰ কথা ইয়াত আহে বুলি মই নাভাবোঁ, যিহেতু ছাত্ৰ ছাত্ৰীসকলে আজিকালি অনলাইনৰ মাধ্যমেৰে যথেষ্ট শিক্ষা লাভ কৰিবলৈ ওলায়, কিন্তু মই মাতৃৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ কথাই ক'বলৈ লৈছোঁ। মাতৃৰ কাৰণ সকলোৱে ছাত্ৰ ছাত্ৰীৰ বিপথে পৰিচালিত হোৱা তেনেকুৱা ধৰণৰ আগবাঢ়ে। অধ্যক্ষ মহোদয়, মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে তেখেতৰ মাতৃয়েতো এইবিলাক নকৰে, তেখেতে যিহেতুকে ক'ব বিচাৰিছে কাৰণ এইটো বিষয়ে নহয়। বৰ্তমান মাতৃবিলাক বহুত সচেতন হৈ উঠিছে আৰু যিহেতু মোৰ আগৰ প্ৰাৰ্থীগৰাকীয়ে ক'বলৈ বিচাৰিছে যে বৰ্তমান যুগত মাতৃবিলাকৰ গৰ্ভ অৱস্থাৰ ক্ষেত্ৰত সেনেকুৱা হয় বুলি, কিন্তু মাতৃবিলাক আজিকালি বহুত শিক্ষিত আৰু এই ক্ষেত্ৰত বহুত সচেতন হয়। অধ্যক্ষ মহোদয়, কিছুমান মাতৃ অধ্যক্ষ মহোদয়, এইটো বিষয় হ'ল ছাত্ৰ ছাত্ৰীয়ে মোবাইল চাই পেলাই বেয়া হৈছে, কিন্তু ইয়াত মাতৃৰ বিষয়টো আহি পৰা নাই। মই মাতৃৰ যোগেদিয়ে তেওঁলোকৰ সন্তানসকলৰ ওপৰত প্ৰভাৱ পৰিছে সেইটো বুজাবলৈ গৈছোঁ। অধ্যক্ষ মহোদয়, মই এটা প্ৰশ্ন কৰিব খুজিছোঁ, তেওঁলোকে বিষয়টো ভালকৈ পঢ়ি চাইছে নে চোৱা নাই? বিষয়টো ভালকৈ পঢ়ি চাইছোঁ কাৰণেইটো কৈছোঁ, আমাৰ সমাজখন এতিয়া ধ্বংসৰ দিশে আগবাঢ়িবলৈ গৈছে। সেইকাৰণে কৈছোঁ যে মোবাইলৰ অত্যাধিক ব্যৱহাৰৰ ফলত আমাৰ স্বাস্থ্যৰ বা মানসিক স্বাস্থ্যৰ আজিকালি মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰ ল'ৰা ছোৱালীসকলৰ চকুৰ গতি বা স্বাস্থ্যৰ অধ্যক্ষ মহোদয়, বৰ্তমান আমি মোবাইলতে বহুতো কণ শিশুক দেখা পাওঁ যে তেওঁলোকৰ স্মৃতিশক্তি কিমান তীখৰ হৈ পৰিছে, আৰু অলিম্পিকত আমি দেখিছোঁ যে এজন ভায়েক আৰু এজন বায়েক চেছ খেলত বহুত বিখ্যাত হৈ তেওঁলোকে গ'ল্ড মেডেল লাভ কৰিব পাৰিছে। গতিকে তেওঁলোকৰ এইবোৰ ভিডিঅ'সমূহ চাই আমি যথেষ্ট অনুপ্ৰাণিত হ'ব পাৰোঁ। লগতে মোবাইলত বিভিন্ন এপসমূহ আছে যিবোৰৰ দ্বাৰা আমি যথেষ্ট শিক্ষা লাভ কৰিব পাৰোঁ। অধ্যক্ষ মহোদয়, কিন্তু বহু ল'ৰা ছোৱালীয়ে ব্যৱহাৰ নকৰে অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰোঁ যে কিছুমান আছে যে কিছুমানে বেলেগ বিপৰীত প্ৰাৰ্থীয়ে কৈছে যে মাতৃৰ গৰ্ভৱস্থাত কৰা শিশুসকলৰ কিন্তু এতিয়া নহয় যে বিভিন্ন ধৰণৰ আমাৰ সমাজত পিছপৰা অঞ্চলৰ মাতৃয়েও তেওঁলোকৰ শিশুৱেও কিন্তু ডাঙৰ মানুহ হ'ব পাৰিছে, ডাঙৰ চাকৰি কৰিব পাৰিছে। অধ্যক্ষ মহোদয়, বৰ্তমান আমাৰ যিবোৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত পৰীক্ষাসমূহ হয় সেইবোৰ বেছিভাগে অনলাইন মাধ্যমেৰে হয়। গতিকে অনলাইন মাধ্যমেৰেতো পৰীক্ষা দিবলৈ মোবাইলটো এক অপৰিহাৰ্য। গতিকে এনে ক্ষেত্ৰত মোবাইলে আমাক বিপথে পৰিচালিত হোৱা বুলিতো ক'বই নোৱাৰি। অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰিছোঁ যে কৰোণা মহামাৰীৰ যুগত চৰকাৰী চাকৰিৰ ইণ্টাৰভিউটো মোবাইলৰ পৰা হৈছিল, তেতিয়া ঘৰৰ পৰা বাহিৰত ওলাব দিয়া হোৱা নাছিল। সেই মোবাইলৰ জৰিয়তে মানে ইণ্টাৰভিউ হৈছিল, তাৰ ফলত বহু ল'ৰা ছোৱালী ডাঙৰ ব্যক্তি চাকৰিটো পাইছিল। অধ্যক্ষ মহোদয়, মই এটা কথা ক'ব বিচাৰোঁ যে আগৰ প্ৰাৰ্থীজনে কৈছে মোবাইলত ৰিলছ বনায়, কিন্তু সেইবিলাকৰ লগতে ছাত্ৰ ছাত্ৰীয়ে মোবাইলটো যদি ব্যৱহাৰ কৰে তেওঁলোকে বিশ্বৰ বিভিন্ন ইঠাইৰ পৰা সিঠাইলৈ বাতৰিটো মোবাইলৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হৈছে। সকলো স্কুলতে এটা ষ্টুডেণ্ট গ্ৰুপ থাকে। গতিকে সেই ষ্টুডেণ্ট গ্ৰুপসমূহত যিবোৰ ছাত্ৰ ছাত্ৰী থাকে সেই ছাত্ৰ ছাত্ৰীবোৰকতো বেয়া শিক্ষা দিবলৈ সেই ষ্টুডেণ্ট গ্ৰুপটো খোলা নহয়। তাত যথেষ্ট ভাল হেৰিসমূহ দিয়া হয়, নিউজসমূহ দিয়া হয়। কিছুদিন পূৰ্বে আমি দিয়া মোবাইলৰ দ্বাৰা বহুতো ভাল আৰু বহু কথা শিকিব পাৰোঁ। যদি সেই মোবাইলত দিয়া সময়ত আমি এখন কিতাপত দিওঁ, তাৰপিছত আমি দুগুণে আমি জ্ঞান লাভ কৰিব আমি কিতাপসমূহ মোবাইলতে শুনিব পাৰোঁ। গতিকে কিতাপ নপঢ়িলে বুলিয়ে এজন ছাত্ৰ ছাত্ৰী বিপথে পৰিচালিত হোৱা মোবাইলৰ দ্বাৰা আমি বহুত কথা শিকিব পাৰোঁ। যেনে কিছুমান দেশত হৈ থকা ঘটনাবোৰ আমি সকলো ক্ষেত্ৰত চব নিউজত নাপাব পাৰোঁ। কিছুমানে নিউজ কিনিব টকা নাপাব পাৰে। সেই মোবাইল সদায় কিন্তু আমি জানো যে মোবাইল ফোনৰ হয়তো যিমান উপকাৰী সিমান অপকাৰী বস্তু নালাগে। আজিকালি মেট্ৰিক বা হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো মোবাইলতে দিয়া হয়। অধ্যক্ষ মহোদয়, আজিকালি
আজিকালি সমাজত মোবাইল ফোনৰ দ্বাৰা সমাজত অসামাজিকতাৰ বহুতো সৃষ্টি হৈছে। আগতে ল'ৰা ছোৱালীবোৰে কিন্তু আজিকালি মোবাইলবোৰত থকা প্ৰতিভা মোবাইল চাই কটাই বা কিতাপ মোবাইল চোৱাৰ বিপৰীতে যদি আমি কিতাপ এখন ভাল কিতাপ এখন পঢ়িলো হয় তেতিয়া আমাৰ স্মৃতিশক্তি বৃদ্ধি হ'ল হয়। মই প্ৰশ্ন কৰিবলৈ খুজিছোঁ বিৰোধী সিহঁতে কিমান সময় কিতাপ পঢ়ে বা কিমান সময় নিউজ পেপাৰ পঢ়ে নে সদায় পঢ়ে নে সেইটো আমি নিউজ পেপাৰ সদায় পঢ়োঁ। অধ্যক্ষ মহোদয়, মই ক'ব খুজিছোঁ যে কিছুমান ল'ৰা ছোৱালীয়ে পঢ়াৰ বেছি গুৰুত্ব নাথাকিব পাৰে, কিতাপ নপঢ়িব পাৰে, কিন্তু কিছুমান যে লুকাই থকা প্ৰতিভা আছে সেইবিলাক মোবাইলৰ জৰিয়তে তেওঁ ভিডিঅ' বনাই দেখা আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। সেইবোৰৰ ভিতৰত যদি মোবাইলৰ পৰা নিশিকি যদি নিজে সেই জ্ঞানটোৰ আহৰণ কৰি লয় তেহঁতৰ সাধাৰণ জ্ঞান বেছি অলপ ঠিক আছে, ধন্যবাদ জনাইছোঁ সকলোকে। আটাইতকৈ বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই যিহেতু এটা তৰ্ক যুক্তিৰ বিষয়, এই বিষয়টোত আচলতে ভাল বেয়া দুয়োটা দিশেই আছে আৰু দুয়োটা দিশৰ ভিতৰত কিন্তু এটা কথাই আমি আজি ক'ব পাৰোঁ যে বিপথে পৰিচালিত কৰাটোও হয় আৰু তাৰ সমানে সমানে সহায় কৰাটোও হয়। কিন্তু আমি যদি এটা বিশেষ ডাটা চাবলৈ যাওঁ, বৰ্তমান সময়ৰ যদি বিশেষ ডাটা চাবলৈ যাওঁ, আমি দেখিম যে আচলতে ভাল কামতকৈ মোবাইলে কিন্তু ল'ৰা ছোৱালীক বেছি বেয়া কৰিছে। গতিকে আমি মোবাইলটো বেয়া বুলি নকওঁ, মোবাইলটো যিহেতু বেয়া নহয়, তাৰ ভাল ব্যৱহাৰ কৰি আমি যাতে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতিটো পক্ষক আহ্বান জনাই আমাৰ আজিৰ এই যুক্তি তৰ্কৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।